হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। তো গাইজ আজি আপোনালোকৰ লৈ আহিছোঁ নতুন এটা ব্লগ আৰু আপোনালোকৰ এই ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আমি এটা কথা নিশ্চয় জানো বা আপোনালোকেও জানে যে মাণিক প্লেজা হৈছে এটা বস্তু আপোনালোকক লতা দেখুৱাই দিছোঁ যে এইটো কেনেকুৱা লতা ধৰণৰ এই মাণিক প্লেজা। তো গাইজ আমি ভাবোঁ যে এই মাণিক প্লেজাটো মানে আপোনালোকক দেখুৱাই আছোঁ। এয়া এইটো হৈছে মাণি প্লেজা, এইটো হৈছে চাওক আপোনালোকে এই মাণি প্লেজা। তো গাইজ এইটো হৈছে মাণি প্লেজা। তো গাইজ আমি সকলোৱে ভাবোঁ যে এই মাণি প্লেজাটো মানে আপোনাৰ ঘৰৰ ওচৰত ৰাখিলে বা ঘৰৰ আগফালে ৰাখিলে এইটো বহুত ভাল বুলি কয় বহুত লোকে। কিন্তু চাওক আমি আমাৰ মানুহবিলাক ইমান মানে আনৰ ওপৰত নিৰ্ভৰ হৈছোঁ, যি বস্তুটো মানে আনৰ ওপৰত নিৰ্ভৰ হৈ থাকে এই মাণি প্লেজাটো। তো আমি এই বস্তুটো আমি ঘৰৰ চৌহদত বা ঘৰৰ সন্মুখত এই বস্তুটো ব্যৱহাৰ কৰিছোঁ। কিন্তু আপোনালোকে গম পাইছেনে এই বস্তুটো আমাৰ ঘৰৰ আগত বা ঘৰৰ সন্মুখত ৰাখি কিবা ফলাফল পাইছোঁনে বা আপোনালোকে পাইছেনে এই বস্তুটো? কিন্তু চাওক যিটো বস্তুৱে আমাৰ আনৰ ওপৰত নিৰ্ভৰ কৰি বগাই থাকে, কিন্তু সেই বস্তুটো যদি আমি কৰ্ম নকৰোঁ, কৰ্মই হৈছে ধৰ্ম, আমি যদি কৰ্ম নকৰিলে আমি এই মাণি প্লেজা নহয় আৰু কিবা বস্তুত হ'লেও আমি উপকৃত নহওঁ। গতিকে গাইজ এই বস্তুটো চাওক কিমান বাহিৰত আমাৰ বিক্ৰী হৈছে, 100, 200, 300লৈকে এই ইয়াৰ মাণি প্লেজা বিক্ৰী হৈছে। তো গাইজ চাওক আমাৰ এই বস্তিটোত আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক কিমান মাণি প্লেজা ইয়াত সেই আছে আৰু আমাৰ তামোলৰ বাৰীবিলাকতো এইবিলাক উঠি আছে। গতিকে গাইজ চাওক যিটো বস্তু আনৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে, এই বস্তুটো আমাৰ ঘৰৰ সন্মুখত বা চৌহদত এই বস্তুটো যদি আমি ৰোপণ কৰোঁ তেনেহ'লে কি হ'ব? আমাৰো হৈ আছে যে আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ। আৰু আপোনালোকে এই মাণি প্লেজাটো বহুতেই ইয়াত ঘৰৰ চৌহদত বা ঘৰৰ সন্মুখত এইটো ৰোপণ কৰিছে। আপোনালোকে কি ইয়াৰ পৰিমাণ পাইছে বা ইয়াৰ পৰা কি গুণগতা পাইছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰিব। আৰু মই আপোনালোকক কৈছোঁ যে আনৰ ওপৰত নিৰ্ভৰ কৰা বস্তু এটা বা আমি যদি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, আমাৰ ঘৰখন বা আমাৰ পৰিয়ালটো নচলে। গতিকে এই বস্তুটো হৈছে আমাৰ বহুত মানুহে বিশ্বাস কৰে যে মাণি প্লেজা লগালে বা অমুকে ৰুইছে বা ভৌকে ৰুইছে, সিহঁতে ইমান ধনী মানুহ হৈছে বা আমিও বহুত সৰু তলত আছোঁ। এইবিলাক চব মিছা। কৰ্মই হৈছে ধৰ্ম, তেওঁলোকে কৰ্ম কৰিছে সেইকাৰণে ডাঙৰ মানুহ হৈছে বা তেওঁলোকৰ শিক্ষা দীক্ষা অৰ্হতা বহুত বেছি, তেওঁলোকে ভালদৰে পঢ়িছে, শিক্ষা গ্ৰহণ কৰিছে, সেইকাৰণে তেওঁলোকৰ ল'ৰা ছোৱালী আগবাঢ়ি যাই আছে। গতিকে চাওক এইটো বস্তু চাওক ইয়াত ইমান মোৰ ভৰি আছে হা। গতিকে এইবিলাক বস্তু ধৰক বাহিৰত কিমান বিক্ৰী হৈছে মাণি প্লেজাটো চাই লওক। চাওক এনেকুৱা হ'লেতো মোৰ বহুত ক'ৰপতি মানুহ বনি যাব পাৰিলোঁ হয়। গতিকে গাইজ আমাক বেলেগৰ ওপৰত ভৰসা কৰা বস্তু এটাক যদি আমি ভৰসা কৰি চলি থাকোঁ বা এইটো ৰুইছোঁ আমি দেখোন ক'ৰপতি মানুহ বনিব পাৰিম বা আমি বহুত ধন সম্পত্তিৰ মানুহ বনিব পাৰিম, এইবিলাক চব মিছা কথা। চাওক এইটো গছ ইয়াত থাকিলে এনেকুৱা হয় এই মাণি প্লেজাটো। আৰু আপোনালোক দেখিছোঁ ইয়াত যদি আপুনি এডাল তামোল গছত দিয়ে নহয়, ইয়াৰ গছটো মই দেখুৱাই আছোঁ, যদি আপোনালোকে তামোল গছত দিয়ে নহয় কেনেকুৱা ডাঙৰ হয় আপোনালোকক মই দেখুৱাই আছোঁ। তো ব'লক। তো গাইজ দেখিছে আপোনালোকক মই সকলোকে দেখুৱাইছিলোঁ এই মাণি প্লেজা। সেইটো আপোনাৰ মানে টাপত দিলে সেনেকুৱা ধৰণৰ হয়। আৰু দেখিছে আমাৰ এইবিলাক তামোলৰ গছবিলাকত কেনেকৈ বগাই আছে। যিটো বস্তু আনৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে, এয়া আপোনালোকক মই দেখুৱাইছোঁ এই মাণি প্লেজাৰ। এই দেখিছে তামোলৰ গছত কেনেকুৱা একদম ডাঙৰ হৈ গৈছে, পাতবিলাক কিমান বহল হয় আৰু টাপত দিলে বহুত সৰু হয়। এই দেখিছে এই যদি আপোনালোকে টাপত দিয়ে নহয় এনেকুৱা হ'ব আৰু ইয়াতকৈ সৰু হ'ব। তো দেখিছে যি বস্তুৱে আনৰ ওপৰত নিৰ্ভৰ কৰে বা আমি যদি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেতিয়া আমি কোনোদিনে ছাকচেছফুল হ'ব নোৱাৰোঁ বা আমি অইন এজন মানুহৰ নিচিনা আমি ডাঙৰ হ'ব নোৱাৰোঁ। গতিকে এনেকুৱা বস্তুক বহুতেই ব্যৱহাৰ কৰিছে বা আমাৰ বাহিৰত বহুত মানে দাম দৰ চলি থাকে এই বস্তুটোৰ ওপৰত। তো আপোনালোকে কমেণ্টত জনাব আপোনালোকে এই বস্তুটো আগত ৰুই কেনেকুৱা পাইছে বা কেনেকুৱা। যদি আমি কৰ্ম নকৰিলে একো মানে আমাৰ ধন সম্পত্তি নাহে বা কৰ্ম কৰিলেহে আমাৰ মানুহ কয় কৰ্ম কৰিলে ধৰ্ম, কৰ্মই হৈছে ধৰ্ম। গতিকে আনৰ ওপৰত নিৰ্ভৰ কৰা বস্তু এটাক যদি আমি নিৰ্ভৰ কৰি চলি থাকোঁ বা এইটো বস্তু আমি মাণি প্লেজাটো ঘৰৰ চৌহদত ৰুলে বা আমাৰ সন্মুখত ৰুলে বহুত ধন টকা সম্পত্তি হ'ব। কেনেকৈ আহিব? এইটো বস্তুৱে আপোনাক ঘৰত টকা পইচা আনি দিব নেকি? যদি আমি কৰ্ম নকৰি পেলাই আমি টকা পইচা
ঘৰত বহি থাকোঁ তেতিয়া কোনো ধৰণৰ টকা পইচা নাহে। গতিকে কৰ্ম কৰিলেহে টকা পইচা আহিব। আৰু সেইকাৰণে আপোনালোক মই আজি দেখুৱাইছোঁ এই বস্তুটো বহুত মানে মই কিছুমান ব্লগত চাই থাকোঁ যে এইটো বস্তু ৰুলে এনেকুৱা হয়, সেইটো বস্তু মোৰ ঘৰততো বহুত আছে। ধৰক মই যদি কৰ্ম নকৰোঁ তেনেহ'লে মোৰ টকা পইচা আহিব নেকি? গতিকে আপোনালোকক মই দেখুৱাইছোঁ। এই ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু কোনে কোনে এই বস্তুটো ৰুই কিমান সফলতা হৈছে আপোনালোকে মোক কমেণ্টত জনাব। তো এতিয়ালৈকে এৰিছোঁ, বাই বাই।